এটা পথে দুৰ্ভোগ ভোগাইছে পথচাৰীক। অসম মালা আঁচনিৰ অধীনত নিৰ্মাণৰত পথত ঠিকাদাৰী প্ৰতিষ্ঠানৰ হেমাহি আৰু গাফিলতিৰ ফলত দুৰ্ভোগ ভুগিছে এতিয়া পথচাৰীসকলে। ব্যস্ত আধৰুৱা পথটোত পানী নমৰাৰ ফলত ধূলিময় পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলটোত। নলবাৰী উন্নয়নৰ কথা কোৱা চৰকাৰৰ দিনত মোকালমোৱাৰ চাউল খোৱা আহতা কুটনিকুচিত অন কেমেৰাত পথত বাগৰি পৰিল বাইক। সেই দৃশ্যাংশ আছে, প্ৰথমে সেই দৃশ্যাংশ এবাৰ চাই লওক। এই পথটোৰ বাবেই দুৰ্ভোগ ভুগিব লগা হৈছে এতিয়া পথচাৰীসকলে। অভিযোগ উত্থাপন হৈছে যে অসম মালা আঁচনিৰ অধীনত নিৰ্মাণৰত পথত ঠিকাদাৰী প্ৰতিষ্ঠানে হেমাহি আৰু চৰম গাফিলতি কৰাৰ কামটো হৈছে কমপ্লিট। এই ব্ৰিজ যে হৈছে এইফালে মাজত এইখিনি জেগা ৰৈ আছে। এইখিনি জেগা যে ৰৈ আছে, আজি কৰে কালি কৰে, কামখিনি কৰিলে ক্লিয়াৰ হৈ যায়। হৈছে অলৰেডি চাৰিওফালে হৈছে। এই বিল্ডিংটো ভাঙিলে কামখিনি কৰিব পাৰে, এইখিনিৰ কাৰণে ৰৈ আছে বিল্ডিংটো। ইয়াততো গাড়ী বহুত এক্সিডেণ্টো হৈছে। গাড়ী এক্সিডেণ্ট হৈছে, পৰি গৈছে, পানী মাৰা নাই, ধূলি বালা হৈছে ৰাস্তাত। স্লিপ কাটি কাটি পৰি যায়। বাইক বেছিকৈ ক্ষতি হৈছে বাইকটো কণ্ট্ৰলত ৰাখিব নোৱাৰে, পানীটো নামাৰে। যিয়ে কাম দেৰি হৈছে। পানী যদি মাৰিলা হয়, একদিনো পানী নামাৰে। ধূলি বালাত একো তাৰমানে ওচৰৰ মানুহখিনিৰ যিটো সমস্যা হৈছে, থাকিব নোৱাৰা পৰিস্থিতি হৈ গৈছে ওচৰৰ মানুহখিনি ধূলি বালাৰ অসুবিধাৰ কাৰণে। পানী মাৰিলে এই সমস্যাখিনি নহ'লা হয়। বালি উৰাওকৈ থাকেই ফাগুনৰ মাহত, মানে মাৰে। কিন্তু এইটো বালিটো আমি ভাবি আছিলোঁ এইটো সম্পূৰ্ণ ক্লিয়াৰ হৈছে, বা মোকালমোৱাৰ পৰা জাগৰা ৰোডলৈকে যিটো হাইৱেৰ হেৰিটো পাই আছিলোঁ, সেইটোতো কোনোবা দিনাই হোৱা বুলি আমি অনুভৱ কৰি আছিলোঁ। কিন্তু মাজতে যে চালখোৱাত এইখিনি জেগাখিনি এতিয়ালৈকে হোৱা নাই। মই এতিয়া পূৰ্বেই সুধিছিলোঁ, আনৰ কথাটো মই নকওঁ, মোৰ গাড়ীখনে শ্লিপ কাটি গৈছে। ইমান বালা, মানে বালাটো বগাৰ নিচিনা হৈ যায়। ঠিকাদাৰ লেহেমীয়া গতিত কাম কৰি আছে। মই সেইটোৱে ভাবিম, হয়তো চৰকাৰে যদি পইচাটো তেওঁক উঠাই দিছে, তেতিয়াহ'লে মানে ঠিকাদাৰৰ গল্টি, ঠিকাদাৰে হেমাহি কৰিছে। আৰু যদি ঠিকাদাৰে পইচাটো পোৱা নাই, তেতিয়াহ'লে চৰকাৰৰ হেমাহি। এই দুটাৰ মানে দুই মহৰ যুদ্ধত বিৰিণাৰ মৰণ। তাৰমানে আমি মৰি আছোঁ সিহঁতৰ যুদ্ধত। হয়তো চৰকাৰৰ সেইটো অসুবিধা, মানে ঠিকাদাৰক পইচাটো দিয়া নাই, পে'মেণ্ট কৰা নাই, নচেত ঠিকাদাৰে পইচাটো পায়ো তেওঁ মানে কামটো কৰা নাই। দুয়োজনৰ কোনোবা এজনৰ দোষী আছে, যাৰ কাৰণে এইখিনি কাম এতিয়ালৈকে ৰৈ আছে। মোকালমোৱাৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।